ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত আজিৰ পৰা চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব চেনি, দাইল আৰু নিমখ। ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীলৈ চৰকাৰৰ সকাহ। কলিয়াবৰত এই আঁচনিৰ শুভ উদ্বোধন সমজিলা আয়ুক্ত ৰাজ বৰুৱাই। লগত উপস্থিত থাকে চক্ৰ বিষয়া ৰাজনিশান শৰ্মা আৰু কলিয়াবৰ যোগান বিভাগৰ অধ্যক্ষ। কলিয়াবৰ সমজিলাৰ মুঠ 191খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰায় 48,888 গ্ৰাহকে লাভ কৰিব সুলভ মূল্যত চেনি, দাইল আৰু নিমখ। সন্নিবিষ্ট হৈ আছে আৰু প্ৰতিখন সুলভ মূল্যৰ দোকানত আমাৰ একোজন সন্মানীয় অতিথিয়েও যোগদান কৰিছে। মই ইয়াৰে পৰাই অসমৰ চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা জোনাইলৈ গোটেই অসমত আদি অসমবাসী ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই প্ৰদান কৰা হ'ব। কি ক'ব? আজি আমি ইতিমধ্যে কলিয়াবৰ সমজিলাত আমাৰ 191খন সুলভ মূল্যৰ দোকান আছে। সকলো ঠাইতে আজি আমাৰ বেনিফিচিয়াৰী ৰেচন কাৰ্ড হোল্ডাৰ সকলো তাত উপস্থিত আছে আৰু আমি সুচাৰুৰূপে এই কাৰ্যক্ৰমটো ভালদৰে কৰিব পাৰিছোঁ। ইতিমধ্যে আমি আমাৰ যিমান বিষয়া আছে সকলোৱে জেগাই জেগাই উপস্থিত আছে। লগতে প্ৰতিনিধি যিসকলক আমি নটিফাই কৰা হৈছে ডিষ্ট্ৰিক্ট অফিচৰ পৰা তেখেতসকলো উপস্থিত আছে। আজিৰ দিনটোত চেৰিমনিয়েলি গুৱাহাটীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰগ্ৰামটো উদ্বোধন কৰিছে। লগতে আমি অসমৰ বিভিন্ন ঠাইত আপোনালোকে দেখা পাইছে ইতিমধ্যে কাৰ্যসূচী চলি আছে আৰু আমি কলিয়াবৰ সমজিলাতো তেনেদৰে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ছাৰ তেখেতো জেগাই জেগাই উপস্থিত আছে আৰু তেখেতে গোটেই বস্তুখিনি চাইছে কেনেকৈ কৰিব লাগে সেয়া পৰামৰ্শ দিছে। লগত আমি আজিৰ দিনটোত দালি, মচুৰ দালি 69 ৰুপিজ, তেনেকৈ আপোনাৰ চেনি 38 ৰুপিজ আৰু নিমখ 10 টকা। তো তেনেকৈ আমি দেখিছোঁ যে 117 টকা হয়। সকলো ইয়াত আহিছে ইতিমধ্যে তেখেতসকলে গ্ৰাহক আহিছে আৰু তেখেতসকলে সুলভ মূল্যৰ দোকানত বস্তুখিনি কিনিছে। তো এই দুমাহৰ কাৰণে থাকিব। আগন্তুক জানুৱাৰী মাহৰ পৰা 100 টকাকৈ হ'ব। তো তেতিয়া 100 টকা হিচাপত 3টা বস্তু ল'ব পাৰিব। তো তাকেই মোৰ ক'বলগীয়া আছিলে। ধন্যবাদ। ছাৰ, এইটো চতিয়াল সমবায় সমিতিৰ পৰা হেৰি আছোঁ। আজি আমি উপস্থিত আছোঁ চতিয়াল সমবায় সমিতিত। ইয়াত আমি উপস্থিত হৈ এই কাৰ্যক্ৰমটো সুচাৰুৰূপে কৰিবলৈ আমাৰ সকলো ইয়াত যিসকল বেনিফিচিয়াৰী আৰু ইয়াত যিসকল জড়িত থাকে প্ৰতিনিধিসকল সকলোৱে ইয়াত আমাক সহযোগ কৰিছে আৰু আমি সুচাৰুৰূপে কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।